নমস্কাৰ আজি হৈছে 9 ফেব্ৰুৱাৰী গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা গোটোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ এনেকুৱা কিছুমান তথ্য দাঙি ধৰিছে যিকেইটা তথ্যৰ বিষয়ে আপুনি জানিলে আপোনাৰ চকু কপালত উঠিব হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ এনে কিছুমান তথ্য ফাদিল কৰিছে যিকেইটা ৰাজ্যৰ প্ৰতিজন অসমীয়াই জনাটো বহুত জৰুৰী আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মুঠ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে লৈ অহা হৈছে গোটেইকেইটা খবৰ আপোনালোকৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ বিষয়ে সবিশেষ জনোৱাৰ পিছতে গৌৰৱ গগৈৰ প্ৰত্যুত্তৰ গৌৰৱ গগৈয়ে বহুতকেইটা প্ৰত্যুত্তৰ দিয়ে যিকেইটাও আপোনালোকৰ আগত মই উপস্থাপন কৰিম গতিকে ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেলটোত আহিছে এই চেনেলটো সাবস্ক্ৰাইব কৰিব আজিৰ এই ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল 2026ত মুখ্যমন্ত্ৰী হিচাপে আপুনি গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মাক বিচাৰে এবাৰ হ'লেও ভিডিঅ'টিৰ কমেণ্টত নিশ্চয় জনাব তেন্তে বলক আগবাঢ়িছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক মুঠ 7টাকৈ প্ৰশ্ন কৰিছিল যি 7টা প্ৰশ্নৰ উত্তৰ গৌৰৱ গগৈ দিবই লাগিব সমান্তৰালকৈ গৌৰৱ গগৈও হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্নৰ উত্তৰ দিছে আমি প্ৰথমতে হিমন্ত বিশ্ব শৰ্মাই কৰা প্ৰশ্নকেইটাৰ সবিশেষ জানিম তাৰ পিছতে গৌৰৱ গগৈ দিয়া প্ৰশ্নৰ উত্তৰবিলাকো জানিম তেনেহ'লে জানো আহক হিমন্ত বিশ্ব শৰ্মাৰ এই 7টা প্ৰশ্ন কি তাৰ সবিশেষ আপোনালোকক মই জনাইছোঁ গৌৰৱ গগৈক লৈ 7টা মুকলি প্ৰশ্ন বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যক 7টা প্ৰশ্নৰ উত্তৰ দিব লাগিব গৌৰৱ গগৈয়ে প্ৰথমটো প্ৰশ্ন হৈছে গৌৰৱৰ 10 দিনীয়া পাকিস্তান ভ্ৰমণৰ প্ৰকৃত উদ্দেশ্য কি আছিল দ্বিতীয়টো প্ৰশ্ন হৈছে এদিনৰ ভিতৰত বিশেষ বিচাৰ অনুমতিৰ সুবিধা কাৰ জৰিয়তে পাইছিল তৃতীয়টো প্ৰশ্ন পাকিস্তানৰ আলী তকিৰ শ্বেইখক কিয় সাক্ষাৎ কৰিছিল চতুৰ্থটো প্ৰশ্ন হৈছে ভাৰতৰ প্ৰতিৰক্ষা বিষয়ক প্ৰশ্ন কিয় কৰিছিল গৌৰৱ গগৈয়ে পঞ্চমটো প্ৰশ্ন পুত্ৰৰ নাগৰিকত্বৰ বদলীকৰণক লৈ মিছা কথা কিয় কৈছিল গৌৰৱ গগৈয়ে ষষ্ঠ প্ৰশ্নটো হৈছে শিশু সন্তানৰ ধৰ্ম কিয় সলনি কৰিছিল আৰু শেষৰটো প্ৰশ্ন পত্নীক কৰ্মৰত অৱস্থাত পাকিস্তান যোৱা বুলি মিছা কিয় মাতিছিল গৌৰৱ গগৈয়ে ৰাজ্যক এই 7টা প্ৰশ্নৰ উত্তৰ দিব লাগিব গৌৰৱ গগৈয়ে এই 7টা প্ৰশ্নৰ উত্তৰ বিচাৰিছে অসমৰ ৰাইজে গৌৰৱ গগৈক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে আন্দোলন সঁচাকৈয়ে গ্ৰেপ্তাৰ হ'ব নেকি গৌৰৱ গগৈয়ে এই 7টা প্ৰশ্নৰ পিছতে গৌৰৱ গগৈৰ বিস্ফোৰণ ফ্লপ নহয় ছুপাৰ ফ্লপ হ'ল মুখ্যমন্ত্ৰীৰ সংবাদমেল গৌৰৱ গগৈৰ বিস্ফোৰণ হয় গৌৰৱ গগৈয়ে কি মন্তব্য কৰিলে সংবাদমেলৰ পিছতে তাৰ সবিশেষ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা 7টা প্ৰশ্নৰ উত্তৰ দিলেনে গৌৰৱ গগৈয়ে আহক সবিশেষ জানো মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পিছতেই গৌৰৱ গগৈৰ বিস্ফোৰণ ফ্লপ নহয় ছুপাৰ ফ্লপ হ'ল মুখ্যমন্ত্ৰীৰ সংবাদমেল এখন ফ্লপ চিনেমা মানুহৰ মাজত এৰি দিলে হিমন্ত বিশ্ব শৰ্মাই মোৰ কথাটো অলপ মিছা প্ৰমাণিত হ'ল মই ফ্লপ বুলি কৈছিলোঁ কিন্তু ছুপাৰ ফ্লপ হ'ল অসমৰ ৰাইজৰ বিবেকক সন্মান কৰিব শিকক হিমন্ত বিশ্ব শৰ্মাই ৰাইজে জানে যে 12,000 বিঘাৰ মাটিৰ প্ৰসংগহে বাস্তৱ ইয়াৰ বিপৰীতে তেওঁলোকে উত্থাপন কৰা নাটকখন বিফল মোক ইমান ডাঙৰ নেতা বনোৱাৰ বাবে তেওঁলোকক ধন্যবাদ আমি দিব পাৰোঁ 12,000 বিঘাৰ মাটিৰ প্ৰমাণ মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পিছতেই গৌৰৱ গগৈৰ এই বিস্ফোৰণ ফ্লপ নহয় ছুপাৰ ফ্লপ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ইয়াৰ লগতে তেখেতৰ মন্তব্য 10 তাৰিখত এছআইটিৰ প্ৰতিবেদন দেখুৱাই কিনে কিয় হাইকমাণ্ডলৈ অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰলৈ কিয় প্ৰেৰণ নকৰিলে হিমন্ত বিশ্ব শৰ্মাই এতিয়া কৈ আছে জুবিন গাৰ্গৰ কাৰণে প্ৰেৰণ কৰা হোৱা নাছিল কিন্তু 10 তাৰিখত দিয়া আছিলে প্ৰমাণ পাতি জুবিন দাৰ মৃত্যু হ'ল 19 ছেপ্টেম্বৰ গতিকে
জীবনদাৰ মৃত্যুৰ আগতে হৈছিল এই ঘটনা তাৰ আগতে কিয় এইটো কেন্দ্ৰীয় চৰকাৰলৈ হস্তান্তৰ নকৰিলে নিৰ্বাচনৰ প্ৰাক্ষণত কিয় হিমন্ত বিশ্ব শৰ্মাই এনেবোৰ নাটক আৰম্ভ কৰিছে বুলি গৌৰৱ গগৈৰ মন্তব্য এতিয়া আপোনালোকৰ মন্তব্য ভিডিঅ'টিৰ কমেণ্টত জনাব সঁচাকৈ কি ভিত্তি আছে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবেদনত ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ পিছতে হাজাৰ হাজাৰ মুছলমানৰ প্ৰতিবাদ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে গৌৰৱ গগৈ হয় ৰাজ্যৰ হাজাৰ হাজাৰ মুছলমানৰ প্ৰতিবাদ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰিব লাগে গৌৰৱ গগৈক যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে গৌৰৱ গগৈ হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিছে প্ৰতিবাদ গৌৰৱ গগৈৰ বিৰুদ্ধে জিলাই জিলাই প্ৰতিবাদ গৌৰৱ গগৈক গ্ৰেপ্তাৰৰ দাবীত জনতাৰ প্ৰতিবাদ মুছলমানেও বুজি পাইছে গৌৰৱ গগৈৰ এই কথা যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে গৌৰৱ গগৈ হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিছে প্ৰতিবাদ অকল মুছলমানেই নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৌৰৱ গগৈক লৈ আৰম্ভ হৈছে প্ৰতিবাদ গ্ৰেপ্তাৰ কৰিব লাগে গৌৰৱ গগৈক লগতে গৌৰৱ গগৈৰ এই কথাকেইটাৰ উত্তৰ দিব লাগে লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও মন্তব্য কৰিছে স্পষ্ট ক্লিয়াৰ কৰক কথাকেইটা ক্লিয়াৰ কৰক সংবাদ মাধ্যমৰ আগত অসমৰ জনতাই জানিব বিচাৰিছে ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ নেতাসকলেও প্ৰশ্ন কৰিছে উত্তৰ লাগে দল সংগঠনসমূহৰ উজনিৰ মিয়া মুছলমানক লৈ চিতু বৰুৱাৰ টেটু ফলা চিঞৰ হয় উজনিৰ পৰা মিয়া যাবই লাগিব মিয়াক আমি খেদিমেই বুলি টেটু ফলা চিঞৰ আৰম্ভ কৰিছে পুনৰ চিতু বৰুৱাই ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে 1951 চনৰ আগত অহা যিসকল মিয়া মুছলমান সেইসকল খিলঞ্জীয়া বুলি মন্তব্য কৰাৰ পিছতো চিতু বৰুৱাৰ টেটু ফলা চিঞৰ উজনিৰ পৰা মিয়া যাবই লাগিব মিয়া খেদিমেই এনে কিছুমান মন্তব্য কৰে সবিশেষ জনাইছোঁ এটাও মিয়া থাকিব নোৱাৰিব উজনিত মিয়াক আমি উজনিৰ পৰা খেদিমেই মই অখিল গগৈ নহয় যে মিয়াক চুমা খাম আঁঠুকাঢ়ি ভিক্ষা খোজা সংগ্ৰামী নেতাৰ নিয়ম নহয় মিয়াক খেদা হ'ব স্পষ্ট কথা অখিল গগৈ গৌৰৱ গগৈৰ লক্ষ্য হ'ল অসমক মিয়ালেণ্ড বনাব লাগে উজনিৰ পৰা মিয়া যাব লাগিব সংগ্ৰাম চলি আছে চলি থাকিব জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাৰ এই মন্তব্য মিয়াক আমি উজনিৰ পৰা খেদিমেই বুলি মন্তব্য চিতু বৰুৱাৰ